প্ৰথমতে শ্ৰী শ্ৰী এই গণেশ পূজা কমিটিৰ তৰফৰ পৰা সমূহ ধৰ্মপ্ৰাণ ৰাইজক শতকোটি প্ৰণাম জনাইছোঁ আৰু এই গণেশ পূজাৰ মই সকলোকে ওলগ জনাইছোঁ। এয়া আমাৰ পঞ্চম বছৰত ষষ্ঠ বছৰত ভৰি দিছেহি। এতিয়ালৈকে আমি আমাৰ বহুকেইটা কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গ'ল। আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, যি আমাৰ গণেশ পূজাৰ ধৰ্মধ্বজা আমি উত্তোলন কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ, আয়তীৰ নাম গ'ল আৰু এতিয়া আমাৰ বৰ্তমান গণেশ পূজা চলি আছে। আৰু সন্ধিয়া 6 বজাৰ পৰা অসমৰ দুগৰাকী স্বনামধন্য পাঠিকাক আমি নাম পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। পাঠিকা দুগৰাকী হ'ল ডালিমী পাটোৱাৰী আৰু কুসুম দেৱী। আমি সমূহ কাৰ্যসূচীতে আমি অগণন ভক্তৰ আমি সঁহাৰি পাইছোঁ আৰু ভৱিষ্যতেও পাই থাকিম বুলি আমি আশা কৰিছোঁ। আজি ৰাতিপুৱাৰ ভাগত অকণমান বৰষুণ দিছিল, দিয়াৰ পিছতো আমাৰ মনবোৰ সেমেকি গৈছিল যদিও এতিয়া সম্পূৰ্ণ ফৰকাল। ভক্তৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে। পূজাখন আমাৰ মেধিপাৰা গাঁৱৰ আমাৰ বৰক্ষেত্ৰী দুৰ্গা পূজা সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ প্ৰাংগণত, মেধিপাৰা শ্ৰী শ্ৰী শ্যামাই মন্দিৰ প্ৰাংগণত আমাৰ এই গণেশ পূজাখন অনুষ্ঠিত হৈছে। আমি প্ৰায় 1000 বা 1500 মানুহ ইতিমধ্যে আমি সমাগম দেখিবলৈ পাইছোঁ যদিও ইয়াৰ প্ৰায় 2 বা 3 ভক্তৰ ভিৰ হ'ব বুলি আমি অনুমান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।